সদ্য ঘোষিত বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰীৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে। তেওঁ কয়, বিহাৰত মহাগঠবন্ধনৰ শোচনীয় পৰাজয়ৰ মূলতে হৈছে নিৰ্বাচন আয়োগৰ পক্ষপাতিত্ব। নিৰ্বাচন আয়োগৰ জৰিয়তে বিজেপিয়ে ভোট চুৰি কৰি জয়লাভ কৰিছে বিহাৰত। 2026ত অসমৰ নিৰ্বাচনত ইয়াৰ ওলোটা প্ৰভাৱহে পৰিব। 2026ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ শোচনীয় পৰাজয় হোৱাটো নিশ্চিত বুলি দাবী কৰিছে ৰকিবুল হুছেইনে। আজি গোৱালপাৰা পূব সমষ্টিৰ নৱাগত শিমলী টোলাত উপস্থিত হৈ এনেদৰে কয় সাংসদ ৰকিবুল হুছেইনে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। বিহার নির্বাচনের ফলাফল ঘোষণা হয়েছে, কি কব নির্বাচনটো আহে আর নির্বাচনটো যায়, কিন্তু যেরকমে আপনার আজি ক্ষমতার লালসাত রাহুল গান্ধী ডাঙরে ইতিমধ্যে আপনার কৈছে যে ভোট চুর হয়েছে। আজি এটা এটা ঘরত 70-80টাকে ভোট সোমাইছে, 35 লাখ এটা এটা যিখন রাজ্যত ভোট সোমাইছে। তার উপরে আপনাদের দেখিছে কিদরে ইলেকশন কমিশনক আপনাদের ব্যবহার করেছে। বিভিন্ন আপনাদের ইয়াতো দেখিছে যে কথা নাই বতৰা নাই, প্রত্যেকটো ক্ষেত্ৰত পুলিশ আছে। গতিকে আমি সেইবিলাকৰ পৰা শিক্ষা ল'ব লাগিব। আমি যিসকলে আজি আপোনাৰ মহাৰাষ্ট্ৰত তেনেদৰে কৰিলে, হাৰিয়ানাত তেনেদৰে কৰিলে, বিহাৰত তেনেধৰণে কৰিলে, এই কথা বতৰাবিলাক শিক্ষা ল'ব লাগিব। আৰু অসমৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহে থাকিব নোৱাৰা হৈছে, সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈছে। আমিও কংগ্ৰেছ দলেও এই যাতে বাকী ভোট চুৰৰ পৰা আৰম্ভ কৰি বাকী কামবিলাক যাতে তেওঁলোকে বলপূৰ্বকভাৱে কৰিব নোৱাৰে, আমি সচেষ্ট হৈ থাকিব লাগিব। সেইকাৰণে আমি ভোট কমিটি, BLA সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কৰিবৰ কাৰণে সক্ষম হ'ব বুলি আমি। বিপৰ্যয়ের মূল কারণটো কি হ'ব পাৰে? বিপর্যয়ের মূল কারণটো কি হ'ব? বিহাৰত তুলতে কোৱাটো টান। আজি আপোনাৰ বিভিন্ন কাৰণ হ'ব পাৰে। আজি আপোনাৰ কালি ৰিজাল্ট গৈছে, নিশ্চয়কৈ আমাৰ AICC গোটেই কথাখিনি ক'ব আৰু ফৰ্মেলি ইয়াৰ কাৰণ আপোনাৰ সকলোবিলাক ক'ব। এতিয়াও আপোনালোকে চাওক, তাততো সেইখন চৰকাৰ আছিলেই, তাত আছিল, কিন্তু তেওঁলোকে যি ধৰণেৰে আপোনাৰ 2 নম্বৰী কৰিছে সেই কথাখিনি ইলেকশ্যনৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে এটা ঘৰত কিমান মানুহ সোমাইছে, ব্ৰাজিলৰ মানুহ আহি কেনেকৈ ভোট দিছে, এই কথাবিলাক কৈছে। তথাপি আমি এইটো গোটেই কথাখিনি আমি চাব লাগিব। চোৱাৰ পিছত AICCও গোটেই কথাখিনি ক'ব। আমি ইয়াত বহি গোটেই কথাখিনি ক'ব নোৱাৰোঁ, কিন্তু এটা কথা ঠিক যে ইয়াত যেনেকৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই ভোট ভাঙি আপোনাৰ বিজেপি চৰকাৰ কৰাত সুবিধা দিছে, তাতো OAC ডাঙৰীয়াই আপোনাৰ আহিছে বিজেপিৰ এজেণ্ট হৈ, আৰু তেওঁ আহি ভোট ভাঙাৰ ক্ষেত্ৰত যে সহায় কৰিছে এইটো এতিয়া দিনৰ পোহৰতে স্পষ্ট হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিহাৰতকৈও অসমত আৰু শোচনীয় অৱস্থা হ'ব কংগ্ৰেছৰ। ঠিক আছে, সেইটো যিয়ক হৈ থাকিব। জুবিন গাৰ্গৰ ন্যায়টো দিয়ক হত্যাৰ। জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো কিয় নিদিয়ে? তাৰ ষড়যন্ত্ৰকাৰীসকলক কিয় তেওঁ আপোনাৰ এই ইয়াত কিয় শুৱকা বিচনা কৰিছে? তেওঁ কিয় কৈ আছে যে গোসাঁইঘৰত কোন বুলি আমি সোধোতে তেওঁ কল খোৱা নাই বুলি কৈ আছে? প্ৰভাৱ পৰিব, ইয়াৰ প্ৰভাৱটো এনেকুৱা পৰিব। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা যোৱাটো খাটা, যি প্ৰভাৱেই আপোনাৰ নহওক কিয় হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা যাব। আৰু সেইকাৰণে আপোনালোকে দেখিছে তেওঁ আজিৰ কথাৰ লগত কালিৰ মিল নাই, কালিৰ কথাৰ লগত পৰহিৰ মিল নাই। তুলিবিলাক একে আউল বাউল হৈ গৈছে, যেন তেওঁ যিকোনো প্ৰকাৰে ক্ষমতা এতিয়া এভিকশ্যনটো কৰিছে। সকলোৱে জানে যে এভিকশ্যনটো কৰিছে জুবিন গাৰ্গৰ হত্যাৰ কথাবিলাক যাতে মানুহে পাহৰি ইফালে কয়, আৰু আপোনালোকেও মোক সেইটো কথালৈ কৈছে। গতিকে যিখিনি দুখীয়া মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে, এইখিনিৰ আমি অলপ চকু কাণ দিয়াৰ দায়িত্ব আছে। সেইকাৰণে আমি আহিছোঁ। আমি ইতিমধ্যে আমি নিৰ্দেশো দিছোঁ, আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ, আজিও আমি কৰিম।